কৃষি ফাৰ্ম গিৰগাই মাটি আদিৰে গৰাকী নহয় হোটেলৰ গৰাকী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নী ৰঙিয়া আৰু তেজপুৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ নামত থকা মাটিৰ তথ্য ফাদিল হোৱাৰ পাছতে এইবাৰ ফাদিল হৈছে মহানগৰীৰ মাছমজিয়াত থকা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সম্পত্তিৰ তথ্য দিছপুৰ বিধায়ক আৱাসৰ সমীপতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ আছে 3 তাৰকাযুক্ত বিলাসী হোটেল হোটেল নিৰ্মাণ কৰা মাটিখিনি আছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱাৰ নামত মন্ত্ৰী হোৱাৰ পাছত অসমৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু গুৱাহাটী উন্নয়ন দপ্তৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ নামত দুটা দিনত ৭৫ বিঘা ৩ কোঠা ১৬ লেচা মাটি ক্ৰয়ৰ তথ্য ৰাজহুৱা হোৱাৰ তথ্যৰ পাছত আজি পুনৰ উন্মোচিত হয় মন্ত্ৰী পত্নী জুলি ডেকা বৰুৱাৰ গুৱাহাটীৰ মাজমজিয়াত ৫ মহলীয়া এক বিশাল হোটেলৰ তথ্য হোটেলখনৰ নাম কৈলাশ ৰেচিডেন্সি ঠিকনা RP ৰোড MLA হোষ্টেলৰ পিছফাল গণেশগুৰি ২০২১ চনত নিজে দাখিল কৰা শপতনামাত পত্নীৰ সৈতে মিলি তেওঁৰ সম্পত্তিৰ পৰিমাণ ২ কোটিৰ কম আছিল কিন্তু যোৱা ২ বছৰত তেওঁ সম্পত্তিৰ পৰিমাণ বৰ্তমানলৈকে ৰাজহুৱা হোৱা তথ্য অনুসৰি বহু শতাংশই বৃদ্ধি পাইছে কৈলাশ ৰেচিডেন্সি নামৰ হোটেলখন থকা মাটিখিনিৰ ২৬ মাৰ্চ ২০২৩ত নামজাৰি পৰ্ব সম্পন্ন হৈছিল এই মাটিখিনিৰ সৈতে থকা অট্টালিকাও ক্ৰয় কৰিছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই মাটিখিনি ক্ৰয় কৰিছিল মাটিৰ দালাল ৰূপে পৰিচিত ৰামেশ্বৰ তালুকদাৰৰ পৰা যোৱা ৪ জুনত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে ফাদিল কৰিছিল জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ মালিকাধীন কোম্পানী JMB একুৱা এগ্ৰ প্ৰাইভেট লিমিটেডে ৰঙিয়াত একেটা দিনতেই অৰ্থাৎ ২৩ এপ্ৰিল ২০২৩ তাৰিখে ক্ৰয় কৰা ৩৯ বিঘা ৩ কোঠা ১৬ লেচা মাটিৰ তথ্য আৰু সেই একেটা দিনতেই তেজপুৰত ক্ৰয় কৰা ৩৬ বিঘা মাটিৰ তথ্যও ফাদিল কৰিছিল অখিল গগৈয়ে আৰু পুনৰ সেই একেটা দিনতেই গণেশগুৰিত ক্ৰয় কৰা এই মাটিখিনিৰ তথ্য ফাদিল কৰিছে অখিল গগৈয়ে আজি মই আপোনালোকক এখন হোটেল দেখুৱাব খুজিছো গুৱাহাটীত নিৰ্মীয়মান শেষ হৈছে বনাই শেষ হৈছে এখন হোটেল এই হোটেলখন আপোনালোকে চিনি পাইছেনে এই হোটেলখনত KFC লিখা আছে দেখিছেনে আমাৰ যে গণেশগুৰি আমাৰ তাৰপিছত আমাৰ পুৰণি যিটো এছেম্বলিৰ গেট তাত আমাৰ যিটো মন্দিৰ আছে কি কয় এইটো কি মন্দিৰ এইটো হেৰি আমাৰ গণেশ মন্দিৰ সেই গণেশ মন্দিৰ পৰা কাহিলিপাৰা পিনে নাযাব গণেশ মন্দিৰ পৰা আপোনাৰ এইটো কি বুলি কয় টুৱাৰ্ডছ মানে হেৰি হাতীগাঁও পিনে যাওঁতে 50 মিটাৰ জাষ্ট 50 মিটাৰ আপুনি 50 মিটাৰ আগবাঢ়ি গ'লে আপুনি MP বুক ষ্টলখন দেখিব MP বুক ষ্টলৰ ঠিক কাষৰ লগতে লাগি থকা একদম কাষত আৰু মাজত ৰাস্তাটো আছে বাৰু মানে MP বুক ষ্টলৰ লগতে লাগি থকা এখন KFC সকলোৱে KFC লে সাগা যায় সেই KFC ফ্ৰেঞ্চাইজি এটা আছে তাৰ ওপৰত আৰু 4 মহলীয়া এখন বিশাল আকাৰৰ 3 ষ্টাৰ যুক্ত 3 ষ্টাৰৰ এখন হোটেল নিৰ্মাণ কৰি থকা আছে এখন হোটেলখন এখন অলপ সাইড ভিউ এটো হল সাইড ভিউ হোটেলখনৰ নাম কৈলাশ ৰেচিডেন্সি কৈলাশ তেখেতৰ দেউতাকৰ নাম নহয় কৈলাশ ৰেচিডেন্সি হোটেলখনৰ নাম কৈলাশ ৰেচিডেন্সি 3 ষ্টাৰৰ কৈলাশ ৰেচিডেন্সিখন মই বেলেগ এংগুলৰ পৰা আপোনালোকক দেখুৱাই দিছো বেলেগ এংগুলৰ পৰা বেলেগ এংগুলৰ পৰা বেলেগ এংগুলৰ পৰা আপোনালোকে দেখোতে নিশ্চয় গম পাইছে যে এখন বহুত ডাঙৰ টাৱাৰৰ নিচিনা ওপৰলৈ উঠি যোৱা গ্লাছৰ দ্বাৰা নিৰ্মিত খুব ধুনীয়া এখন হোটেল খুব ধুনীয়া হোটেল সেই হোটেলখন কোনদিনা তাৰ মাটি পট্টাৰ কপিটো দি দিছো আপোনালোকক ইতিমধ্যে হাতে পট্টাৰ কপিটো দি দিছো সেই হোটেলখনৰ
মাটি কিনাৰ তাৰিখটো কোনদিনা জানে সেই তাৰিখটো 26 এপ্ৰিল 2023 অৰ্থাৎ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই 26 এপ্ৰিল 2023 দিনা 26 এপ্ৰিল 2023 দিনা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই তেখেতে কিনিছে 26 এপ্ৰিল যিদিনা ৰঙিয়াত মাটি কিনিছে সেই দিনটোত মাটি কিনিছে তেখেতে ৰামেশ্বৰ তালুকদাৰ দেউতাকৰ নাম স্বৰ্গীয় নিধন তালুকদাৰ ৰামেশ্বৰ তালুকদাৰ অসমৰ এজন অতি কুখ্যাত মাটি দালাল বুলি আপোনালোকে নিশ্চয় জানে সকলোৱে ৰামেশ্বৰ তালুকদাৰ সেই ৰামেশ্বৰ তালুকদাৰৰ পৰা প্ৰায় 3 কোঠাৰ মাটি কিনিছে জুলি ডেকা বৰুৱা বেকেটত জয়ন্ত মল্ল বৰুৱা দুৰ্গা মন্দিৰ নলবাৰী সানকুছি নলবাৰী পিন 781335 তেখেতে কিনেছে মাটিৰ শ্ৰেণী অকৃষি বস্তি মাটি সেইটো আৰু একেবাৰে একদম প্ৰ চেলিকাৰ তো নামজাৰি কৰিছে আপোনাৰ শ্ৰী নলিন চন্দ্ৰ বুঢ়াগোহাঁই আৰু শ্ৰীমতী পুণ্য গোহাঁইৰ সহলত শ্ৰী ৰামেশ্বৰ তালুকদাৰৰ নামত নামজাৰি কৰা হল নাটমণ্ডল পূৰ্ণ মহন্ত চক্ৰ বিষয়া হুকুম চক্ৰ বিষয়াৰ 26/4/2023 নামজাৰি নম্বৰ MET/DIS/2022/23 89839/OMUT হুকুম মৰ্মে 1083 ডাগৰ 1083 নম্বৰ ডাগৰ 0 বিঘা 2 কঠা 18 জোঠা 79 লেচা 18.79 লেচা মাটি খ দ সূত্ৰে শ্ৰী ৰামেশ্বৰ তালুকদাৰৰ স্থলত জুলি ডেকা বৰুৱাৰ নামত নামজাৰি কৰা হল লাটমণ্ডল আনোৱাৰ হুছেইন চক্ৰ বিষয়া শান্তনু গগৈ প্ৰতিবেদন মৰ্মে জমাবন্দীৰ তথ্যৰ ভিত্তিত উপৰোক্ত মন্তব্য সংশোধন কৰা হল চক্ৰ বিষয়া শান্তনু গগৈ 2023-4-26 এপ্ৰিল 2023 তাৰিখৰ দিনা এখন তেখেতে জমাবন্দীত তেখেতৰ নামটো সোমাইছে এতিয়া মই আপোনালোকক সুধিব খুজিছো যে এজন মানুহৰ কিমান টকা থাকিলে একেদিনাই ৰঙিয়াত 40 বিঘা মাটি কিনিব পাৰে একেদিনাই 26 এপ্ৰিল 2023 আৰু একেদিনাই গুৱাহাটীত আটাইতকৈ ধনী এলেকাত তাত মাটিৰ মূল্য নাথাকে তাৰমানে মুখত যিটো নাম আহিব সেইটোৱে দাম তাত যিডোখৰ আমাৰ গণেশগুৰিৰ সেই পাৰ্টটো আটাইতকৈ মানে চহকী পাৰ্টটো আৰু সেই পাৰ্টটোত মানে মাটিৰ কোনো মূল্য নাথাকে আপোনাৰ মুখত যিটো আহিব মালিকৰ সেইটো তাত মাটিৰ মূল্য এটা কথাত যদি কোনোবাই কয় যে নহয় 10 কোটি টকা তেতিয়াহ'লে 10 কোটি টকা তাতে এটা কোনেও নাজানে কিমান টকা গতিকে তেনেকুৱা 3 কোঠা মাটি একেদিনাৰ ভিতৰতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ক্ৰয় কৰিছে মই আপোনালোকক মাটিৰ পট্টাখন দি দিলো আপোনালোকক হোটেলৰ তথ্যখন দি দিলো আৰু হোটেলখন সবে চিনি পাব এতিয়া কাৰণ সেইডোখৰ যিখন KFC সেই KFC খনত গৈ আপোনালোকে একাপ কফি মই কালি কোল্ড কফি এটাও খাই আহিছো তাতে জুলি ডেকা বৰুৱাৰ নামতে হয় পিছে এতিয়া উত্থাপন হৈছে প্ৰশ্নৰ কৰ পৰা আহিছে ধন এই ধনৰ উৎস কি সেয়াহে এতিয়া তদন্তৰ বিষয় হৈ পৰিছে আই বৰ্হিভূত সম্পত্তি এজন মন্ত্ৰীয়ে কেনেদৰে আহৰণ কৰিছে তাক লৈ এতিয়া ইডিৰ তদন্তৰ প্ৰয়োজন হৈ পৰিছে এয়া জয়ন্ত মল্ল বৰুৱাই অতি শেহতীয়াকৈ ক্ৰয় কৰা এটা মাত্ৰ সম্পত্তিৰ উদাহৰণহে তেওঁৰ নামে বেনামে কিনা আন সম্পত্তিবোৰৰ ক্ষেত্ৰতো সঠিক তদন্ত হলে ইয়াতকৈও অধিক ভয়াৱহ তথ্য ফাদিল হোৱাৰ সম্ভাৱনা আছে তথ্য অনুসৰি এই মাটি আৰু ঘৰ ৰামেশ্বৰ তালুকদাৰৰ পৰা জয়ন্ত মল্ল বৰুৱাই 15 কোটি টকাত প্ৰায় 2 বছৰৰ পূৰ্বে ক্ৰয় কৰিছিল
ৰাজ্যত মাটিৰ দালালৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে ব্যাপক অভিযান চলোৱাৰ কথা ঘোষণা কৰিছিল কিন্তু সেই মাটিৰ দালালৰ সৈতে তেওঁৰ সতীৰ্থ মন্ত্ৰীৰে সুসম্পৰ্কৰ কথা এই মাটিৰ ক্ৰয়ৰ তথ্যই উদঙাই দিছে অসমীয়া প্ৰতিদিন ডিজিটেল ডেস্ক